1998 চনত আমি যেতিয়া বিবাহপাশত আবদ্ধ হওঁ তেতিয়াৰ পৰা আমি শ্ৰী টুকুৰবাৰী সত্ৰ তেতিয়া সত্ৰাধিকাৰ নাছিলে তাৰ কিছু বছৰ পিছত সত্ৰাধিকাৰ স্বীকৃতি পাইছে গতিকে তেখেত আমাৰ কাৰণে ভগৱান স্বৰূপ আছিলে আমি তেখেতৰ প্ৰতিটো কথা সুধি আগবাঢ়ি গৈছিলোঁ আৰু তেখেত 2.5 বছৰ দিন আমাৰ গৃহত থাকি তেখেতে আমাৰ লগতে পৰিয়ালৰ একোজন হৈ আছিলে আৰু তাৰপিছতেই তেখেতে আমাৰ যোৰহাটৰ 2 নম্বৰগৰাকী গৃহতো থাকি তেখেতে ইহৰ লীলা সম্বোধন কৰে আমি যোৱাকালি আমাৰ দশপিণ্ড সমাপন কৰাৰ পিছত আজিৰ দিনত সমূহ ৰাইজ একত্ৰিত হৈ তেখেতৰ আদ্যশ্ৰাদ্ধ আজিৰ দিনটো সুকলমে পৰিচালিত হৈ যায় আৰু ৰাতিলৈ তেখেতৰ হৈ আমি ৰাতি পঞ্চায়ত নাম হিচাপে নাম আৰু লগতে আমি ঘোষাপাঠ শেষ কৰি কৰা হৈছে আৰু কালিলৈ মৎস্য স্পৰ্শ আছে গতিকে মৎস্য স্পৰ্শলৈ আমি যিসকলে আমাৰ লগত সহযোগ কৰিছে আৰু আমাৰ ইয়াত আহি উপস্থিত হৈছে সেইসকলক আমি পুনৰ নিমন্ত্ৰণ কৰিছোঁ তেখেতসকল কালিলৈও আহি আমাৰ পৰিয়ালটোক উদ্ধাৰ কৰে লগতে বংশ পৰিয়াল ইষ্টবোৰ সকলোকে যে উদ্ধাৰ কৰে তাৰ বাবে আমি সকলোৰে ওচৰত আমি গুহাৰি জনাইছোঁ সকলো ধৰ্মপ্ৰাণ ৰাইজৰ ওচৰত আমি সত্ৰৰ তৰফে সেৱা জনাইছোঁ আজি আমাৰ সত্ৰৰ 17তম সত্ৰাধিকাৰ শ্ৰীযুত ৰামচন্দ্ৰ মহন্তদেৱৰ আদ্যশ্ৰাদ্ধৰ দিন আছিল তেখেত আমাৰ সত্ৰৰ একেবাৰে শেষৰ সত্ৰাধিকাৰ হৈছিল বৰ্তমান আমাৰ কোনো সত্ৰাধিকাৰ এতিয়ালৈকে নিৰ্বাচিত নোহোৱাৰ কাৰণে তেখেতক আমি শেষৰজন সত্ৰাধিকাৰ বুলি ক'ব পাৰোঁ কিছুদিনৰ পিছতে আকৌ আমাৰ সত্ৰাধিকাৰ নিৰ্বাচিত হ'ব আজি আমাৰ দিনত তেখেতৰ আমাৰ কাজ নাম প্ৰসংগৰে সমাপ্ত হোৱাৰ পিছত ৰাতি নামৰ কাৰ্যসূচী সমাপন ইতিমধ্যে হৈছে কাইলৈ আমাৰ মৎস্য স্পৰ্শ হ'ব শ্ৰীযুত ৰামচন্দ্ৰ মহন্তদেৱ এসময়ত আমাৰ এই অঞ্চলত সত্ৰীয়া সংস্কৃতি বিস্তাৰৰ ক্ষেত্ৰত তেখেতে প্ৰভূত বৰঙণি আগবঢ়াইছিল তেখেতে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত সত্ৰীয়া সংস্কৃতিৰ যিবিলাক উপাদান প্ৰায়বিলাক উপাদানৰ ক্ষেত্ৰত তেখেত পাকৈত আছিল বিশেষকৈ তেখেতে গায়ন বায়ন প্ৰদৰ্শন অভিনয় আৰু তেখেতে বিশেষকৈ কৃষ্ণ চৰিত্ৰৰ অভিনয় কৰি খুব ভাল পাইছিল আমাৰ ফুলবাঞ্চীয়া ৰাসোৎসৱত তেখেতে প্ৰায় 17 বছৰ কাল কৃষ্ণৰ ভাৱত অভিনয় কৰিছিল প্ৰথমতে তেখেতে সৰু কৃষ্ণ পাছত যেতিয়া তেখেত ডাঙৰ হ'ল ডাঙৰ কৃষ্ণ ভাৱত অভিনয় কৰিছিল বুলি আমি শুনা পাওঁ ৰাইজে তেখেতৰ ভাৱত নিৰ্ভৰ হৈ এতিয়াও তেখেতৰ অভিনয়ৰ বিষয়ে স্বীকাৰ কৰে অভিনয়ৰ বিষয়ে আমাক কয় যে তেখেত এজন ভাল ভাৱৰীয়া আছিল বিশেষকৈ কৃষ্ণ চৰিত্ৰ তেখেতে যিদৰে ৰূপায়ণ কৰিছিল সেই ৰূপায়ণ আজিকালি যি অভিনয় সেই অভিনয় দেখা পোৱা নাযায় বুলি আমাক ৰাইজে এতিয়াও কৈ থাকে গতিকে আমি আজি আমাৰ দাদা অৰ্থাৎ আমাৰ সত্ৰাধিকাৰক আমি হেৰুৱাই যথেষ্ট দুখিত আৰু ৰাইজেও যে এজন প্ৰভূত বৰঙণি আগবঢ়োৱা ব্যক্তিক হেৰুৱাইছে এই কথা ৰাইজে স্বীকাৰ কৰিছে আমি তেখেতক এই পুণ্য ভূমিত এই পবিত্ৰ ক্ষণত তেখেতৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ আত্মায়ো জুইকৈ আছে তুইকৈ আমাক আশীষ বৰষক বুলি আশা ৰাখি আমি ভগৱানৰ চৰণত সেই প্ৰাৰ্থনাৰে আমি সামৰণি মাৰিছোঁ